মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে আগৰ ভিডিঅ'ত কমেণ্ট কৰিছিলে যে ছাৰ প্ৰথম গোট পৰীক্ষাৰ 2025 চনৰ ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ আমাক কুৱেশ্যন পেপাৰ লাগে। গতিকে তোমালোকে এই কুৱেশ্যন পেপাৰখন চাব পৰা। সময় আছিলে 2 ঘণ্টা আৰু মুঠ নম্বৰ আছিলে 50। 1 নম্বৰত দিছিল তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ইয়াতে 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটা 1 নম্বৰ হৈ টোটেল 10 নম্বৰ আছিলে। ক নম্বৰ প্ৰশ্নটো আছিল যে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। 2 নম্বৰ প্ৰশ্নটো আছিল কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। 3 নম্বৰ প্ৰশ্নটো আহিছিল আহোমসকল কেতিয়া অসমলৈ আহিছিল। 4 নম্বৰ প্ৰশ্নটো আহিছিল যে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল। 5 নম্বৰ প্ৰশ্নটো আছিল পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ স্থলভাগ। তোমালোকে যদি এই প্ৰশ্নসমূহৰ উত্তৰ জানা তোমালোকে কমেণ্ট ছেকশ্যনত আমাক উত্তৰসমূহ জনোৱাচোন, আৰু যদিও তোমালোক কৰি দিব লাগে তেতিয়াও জনাবা, তোমালোকক আমি উত্তৰখিনি কৰি দিম। আৰু উত্তৰখিনি ইতিমধ্যে কৰি থোৱাই আছে। আমাৰ যিটো মোবাইল এপ আছে তাত উত্তৰখিনি আপলোড কৰি দিছোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোবাইল এপটো ডাউনলোড কৰা নাই, ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি মোবাইল এপটো তোমালোকে ডাউনলোড কৰি ল'বা। 5 নম্বৰটো আছিল যে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ স্থলভাগ। 6 নম্বৰ প্ৰশ্নটো আছিল চুকাফাই প্ৰথমে ক'ত ৰাজধানী পাতিছিল। নেক্সট প্ৰশ্নটো আছিল এবিধ শক্তি সম্পদৰ নাম লিখা। নেক্সট প্ৰশ্নটো আছিল সকলো মানুহেই সম্পদ হয়নে। নেক্সট কুৱেশ্যনটো আছিল অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল। শেষৰ প্ৰশ্নটো আছিল ভূঞা শব্দৰ অৰ্থ কি। ভূঞা শব্দৰ অৰ্থ কি আছিলে, মাটিৰ মালিক আছিল। 2 নম্বৰ প্ৰশ্নটো আছিল প্ৰাচীন কামৰূপত শাসন চলোৱা 2টা ৰাজবংশৰ নাম লিখা। 3 নম্বৰ প্ৰশ্নটো আছিল তাম্ৰলিপিসমূহৰ মতে প্ৰাচীন কামৰূপ ৰাজ্যৰ নাৰীসকল কেনেধৰণৰ আছিল। 4 নম্বৰ প্ৰশ্নটো আছিল কোন সময়ছোৱাক অসম বুৰঞ্জীৰ মধ্যযুগ বুলি হয়। 5 নম্বৰ প্ৰশ্নটো আছিল চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল। 6 নম্বৰ প্ৰশ্নটো আছিল অসমত কোনে আহোম ৰাজ্য স্থাপন কৰিছিল, তেওঁলোকে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল। নেক্সট 7 নম্বৰ প্ৰশ্নটো আছিল সংবিধান বুলিলে কি বুজা। 8 নম্বৰ প্ৰশ্নটো আছিল চৰকাৰৰ অংগ তিনিটা কি কি। 9 নম্বৰ প্ৰশ্নটো আছিল লিখিত সংবিধানৰ প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম লিখা। 10 নম্বৰ প্ৰশ্নটো আছিল ভূমিৰ অৱক্ষয় ৰোধ কৰাৰ 3টা উপায় উল্লেখ কৰা। 11 নম্বৰ প্ৰশ্নটো আছিল উৎপাদনৰ উপাদান 4টা কি কি। নেক্সট 12 নম্বৰ প্ৰশ্নটো আছিল যে শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল আৰু ইয়াৰ ফলাফল কি হৈছিল। 13 নম্বৰ প্ৰশ্নটো আছিল চিলাৰায় কোন আছিল, তেওঁ কি কি ৰাজ্য জয় কৰিছিল। 14 নম্বৰ প্ৰশ্নটো আছিল পানী সংৰক্ষণৰ 4টা ব্যৱস্থা উল্লেখ কৰা। আৰু 15 নম্বৰটো আছিল মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তিসমূহ কি কি। তোমালোকে যদি উত্তৰখিনি কৰিব নোৱাৰা তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰা। মই তোমালোকক এপ এটাৰ লিংক দি দিম, সেই এপটো তোমালোকে ডাউনলোড কৰি ল'লে কুৱেশ্যন পেপাৰসমূহৰ লগত এই কুৱেশ্যন আনচাৰসমূহ তাত তোমালোকে পাই যাবা। যিসকল ছাত্ৰ-ছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি